নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চমমান শ্ৰেণীৰ অসমীয়াৰ পাঠ নং 14 সৰু ছোৱালী আৰু পক্ষী নামৰ কবিতাটিৰ প্ৰশ্নৰ উত্তৰবিলাকৰ বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টা শেষলৈ চাই থকা। প্ৰথমতে চোৱা, সৰু ছোৱালী আৰু পক্ষী। আহ পক্ষী আহ, ফুল দিম কচ ভৰি, খোৱা মুদৰ পৰি, সাজি দিম সোণোৱালী বাহ, আহ পক্ষী উৰি উৰি আহ। আহ পক্ষী আহ, পকা পকা ফল দিম, তৰ হতে অমলিম, পাবি ৰং, আহ পক্ষী আহ, সাজি দিম সোণৰেই বাহ। আহ পক্ষী আহ, তক মই ভাল পাওঁ, দেখিলেই চাই ৰওঁ, পাখি মেলি উৰা মাৰি আহ, আহ পক্ষী সাউত কৰে আহ। আহ পক্ষী আহ, আকাশত উৰি উৰি অকলে অকলে ফুৰি, গছে বনে থাকি কিনো গা, আহ পক্ষী একে চিপে আহ। আহ পক্ষী আহ, গীত গাবি সুললিত, শুনি হম হৰষিত, ওচৰতে আছে এটি বাহ, আহ পক্ষী ততালিকে আহ। কবিতাটিৰ কবি ভৈৰৱ চন্দ্ৰ খাটনিয়াৰ। গতিকে তোমালোকে কবিতাটি ভালদৰে পাঠ কৰিবা এবাৰ। তাৰপিছত চোৱা, পদ্যটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া, এইটো তোমালোকে নিজে পঢ়ি ল'বা। পদ্যটো আবৃত্তি কৰা, পদ্যটো তোমালোকে আবৃত্তি কৰি ল'বা। তাৰপিছত আছে উত্তৰ লিখা। সৰু ক নম্বৰত, সৰু ছোৱালীয়ে পক্ষীক কি দিব বুলি কৈছে? কচ ভৰাই থাকিবলৈ খাবলৈ। ক নম্বৰত কুৱেশ্যনখিনি। তাৰপিছত আছে খ নম্বৰত, সৰু ছোৱালীয়ে কিয় বাৰে বাৰে পক্ষীজনীক তেওঁৰ ওচৰলৈ আহিবলৈ কৈছে? আৰু গ নম্বৰত, সৰু ছোৱালীয়ে কিয় পক্ষীজনীক গীত গাবলৈ মাতিছে? গতিকে তোমালোকে ক, খ আৰু গৰ এনচাৰখিনি চোৱা। ক নম্বৰত আছে, সৰু ছোৱালীয়ে পক্ষীক কি দিব বুলি কৈছে? তোমালোকে ইয়াৰ উত্তৰত লিখিবা, সৰু ছোৱালীজনীয়ে পক্ষীক কচ ভৰাই ফুল দিব বুলি কৈছে, থাকিবলৈ সোণোৱালী বাহ আৰু পকা ফল দিব বুলি কৈছে। খ নম্বৰত আছে, সৰু ছোৱালীয়ে কিয় বাৰে বাৰে পক্ষীজনীক তেওঁৰ ওচৰলৈ আহিবলৈ কৈছে? তোমালোকে ইয়াৰ উত্তৰত লিখিবা, সৰু ছোৱালীজনীয়ে পক্ষীৰ শুৱলা গীত শুনি আনন্দিত হ'বৰ বাবে পক্ষীজনীক তেওঁৰ ওচৰলৈ মাতিছে। গতিকে তোমালোকে কৰ আৰু খৰ এনচাৰখিনি এনেকৈ লিখি দিবা। ইয়াৰ পিছত আছে গ নম্বৰত, সৰু ছোৱালীয়ে কিয় পক্ষীজনীক গীত গাবলৈ মাতিছে? তোমালোকে ইয়াৰ উত্তৰত লিখিবা, সৰু ছোৱালীজনীয়ে পক্ষীৰ শুৱলা গীত শুনি আনন্দিত হ'বৰ বাবে পক্ষীজনীক তেওঁৰ ওচৰলৈ মাতিছে। এইবাৰ চোৱা, দি আছে পদ্যটোত কবিয়ে কোৱা কথাখিনি নিজৰ কথাৰে লিখা। এইটো কুৱেশ্যন নালাগে তোমালোকৰ। তলত দিয়া শব্দৰ অৰ্থ, শব্দ সম্ভাৰ আৰু অভিধান চাই লিখা। ইয়াত উদৰ, সাউত কৰে, একে চিপে, সুললিত, হৰষিত, ততালিকে। এইবাৰ চোৱা উত্তৰখিনি। উদৰ মানে হ'ল পেট, তোমালোকে ইয়াৰ উত্তৰত লিখিবা, সাউত কৰে বেগতে, একে চিপে একে বোলে, সুললিত শুৱলা, হৰষিত আনন্দিত, ততালিকে মানে তৎক্ষণাত, এনেকৈ লিখি দিবা। ইয়াৰ পিছত এইবাৰ চোৱা, চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে কি কৰিবলৈ গাত লৈছে? এইখিনিৰ উত্তৰ চোৱা। কুৱেশ্যনটো চোৱা, চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে কি কৰিবলৈ গাত লৈছে? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে উদৰ পূৰাই খুৱাবলৈ, ফল দিবলৈ, থাকিবলৈ সোণোৱালী বাহ সাজি দিবলৈ গাত লৈছে। গতিকে তোমালোকে এনেকৈ ইয়াৰ উত্তৰটো লিখি দিলে ইয়াৰ এনচাৰটো হৈ যাব। গতিকে তাৰপিছত আছে যিখিনি খ ভাষা অধ্যয়ন, খ নম্বৰৰখিনি, এইখিনি তোমালোকে ভালদৰে পঢ়ি ল'বা। এইখিনিত এইবাৰখিনি উত্তৰ দিয়া আছে এইখিনিত। তাৰপিছত আছে তলৰ শব্দকেইটাৰ সমাৰ্থক শব্দ পাঠৰ পৰা বিচাৰি লিখা, তলত আলোচনা কৰিবা। শুৱলা বেগতে পেট, আনন্দিত গগন। গতিকে তোমালোকে এইবাৰ ইয়াৰ উত্তৰখিনি চোৱা। তাৰপিছত তলৰখিনি যিখিনি দিয়া আছে এইবাৰ তোমালোকে নিজে কৰি ল'বা। ওপৰৰখিনি চোৱা, শুৱলা মানে সুললিত, বেগতে সাউত কৰে বা তৎক্ষণাত। তাৰপিছত পেট মানে হ'ল উদৰ, আনন্দিত হৰ্ষিত সুখী, গগন মানে হ'ল আকাশ অম্বৰ। এইবাৰ চোৱা, উদাহৰণত দেখুওৱাৰ দৰে তলৰ শব্দবিলাকৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য সাজা। যেনে ভৰিত দুখ পোৱা বাবে ৰাজুৰ খোজ কাঢ়িবলৈ অসুবিধা হৈছে। ভৰি, বাগিচাখন ফুলেৰে ভৰি পৰিছে। তাৰপিছত আছে শব্দ সজা, ফল, ৰং। অৰ্থ
সজা মানে হ'ল চৰাই আদি থোৱা কাঠিৰ সঁজুলি বা আন লোকৰ দ্বাৰা নিৰ্মাণ কৰা তৈয়াৰ কৰা ফল মানে কোনো কাৰ্যৰ পৰিণতি ফল মানে গছৰ গুটি ৰং আনন্দ ৰং বৰণ এইবাৰ চোৱা তোমালোকে ইয়াৰ উত্তৰখিনি সজা যিখিনি দি আছে সজা মানে হ'ল বাঁহ আমাৰ ঘৰৰ চৰাইৰ বা সজাটো ভাগিছে সজা মানে নিৰ্মাণ কৰা মানুহজনে ঘৰটো নিজ হাতেৰে সাজিছে ফল কৰ্মৰ পৰিণতি ভাল কামৰ ফল সদায় ভাল হয় তাৰপিছত গছৰ গুটি ফল মূল খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী ৰং আনন্দ বিহু বুলি সকলোৰে ৰং লাগিছে ৰং মানে বৰণ ৰামধেনুত 7টা ৰং থাকে এনেকৈ তোমালোকে লিখি দিবা এইখিনি ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব আৰু ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত তোমালোকৰ কোনটো পাঠৰ বিষয়ে ভিডিঅ' লাগে আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ